আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ টপিকটো হৈছে ভেৰি ইম্পৰ্টেণ্ট টপিক, ভেৰি ইম্পৰ্টেণ্ট টপিক এণ্ড ইনফৰ্মেটিভ টপিক হয়। ভিডিঅ'টো ভালকৈ চাব লাগিব, তেতিয়া বুজি পাবা। বহুত ল'ৰা ছোৱালী আমাক ফোন কৰি আছে এইকেইদিন, ফোন কৰি মোক অশান্তি কৰি দিছে। বহুত ল'ৰা ছোৱালী আমাৰ পৰা যিসকলে BDM পষ্টৰ চিলেকশ্যন হ'ল, বেংকৰ চিলেকশ্যন হৈছে, চিমেণ্ট কোম্পানী চিলেকশ্যন হোৱাৰ পিছত তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ আহিছে, অফাৰ লেটাৰ আহিছে। তাত তেওঁলোকে দুটা চেলেৰি মেনশ্যন আছে, তেওঁলোকে দেখিছে। এটা হৈছে গ্ৰছ চেলেৰি, এটা হৈছে নেট চেলেৰি। গ্ৰছ হৈছে যে ডিডাকশ্যন নকৰাকৈ যিটো টোটেল চেলেৰি, সেইটো হৈছে গ্ৰছ চেলেৰি। আৰু ডিডাকশ্যন কৰাৰ পিছত যিটো চেলেৰি তাত দিয়া আছে, সেইটো হৈছে নেট চেলেৰি। আচলতে তোমাৰ হাতত সেই চেলেৰিটো আহিব, নেট চেলেৰিটো, গ্ৰছটো নাহে। আৰু লগতে এপইণ্টমেণ্ট লেটাৰত এটা ছাইডত দেখুওৱা হৈছে ডিডাকশ্যন, কি ক্ষেত্ৰত তোমাৰ ক'ত পইচা কাটিছে তাত দেখুওৱা আছে। PFত দেখাইছে, ESIC দেখাইছে, ঠিক আছে। এই ধৰণে কিবা কিবি তাত ডিডাকশ্যন দেখাই আছে। এতিয়া কথাটো যে PFৰ ওপৰত চবৰ এটা ডাউট আছে। বহুতে কৈছে ছাৰ PFত মোৰ ইমান পইচা কাটিছে, তো যিমানখিনি দৰমহা পাবলৈ সিমানখিনি মই নাপাম, 1200-1500 টকালৈকে কাটিছে। তো এটা কথা কৈ থওঁ যে PFটো যদি আছে বহুত ভাল কথা, PF থাকিব লাগে, ঠিক আছে। তুমি যদি কোম্পানীত কাম কৰিছা, ডাঙৰ অৰ্গেনাইজেশ্যনত কাম কৰিলে PF আৰু ESI থাকিবই। সেইটোৱেতো তোমাৰ মেইন পইচা, সেই পইচাটোৱে তোমাৰ জমা থাকিব। তোমাৰ পৰা দৰমহাৰ পৰা এটা পইচা কাটি কোম্পানীয়ে জমা কৰি ৰাখে ভৱিষ্যতৰ কথা চিন্তা কৰি। PFৰ অৰ্থ হৈছে প্ৰভিডেণ্ট ফাণ্ড, ভৱিষ্যত নিধি, ঠিক আছে। ভৱিষ্যতৰ যাতে তোমাৰ কোনো ট্ৰাবল নহয়। তুমি দৰমহা বহুত পাই আছা, দৰমহাৰ পৰা তুমি পইচা বেলেগে জমা কৰিব নোৱাৰা, সেইটো খাটাং কথা হয়। পইচা জমা কৰাৰ এটাই উপায় আছে, এই যিটো যে PFত কাটি ৰাখিব নহয় তোমাৰ 1500-1800, সেই পইচাটো এটা সময়ত ভাল পইচা জমা হয়। যেতিয়া তুমি এবছৰ 2 বছৰৰ পিছত যেতিয়া পইচাটো উলিয়াবলৈ যাবা, ভাল মোটা অংকত এটা পইচা পাবা। গতিকে PFটো থাকিব লাগে। এতিয়া কথাটো হৈছে PFত কিমান পইচা কাটিব তোমাৰ যিটো দৰমহা হয়, দৰমহাৰ পৰা 12% কাটে, ঠিক আছে। কাৰোবাৰ 2000 কাটিব পাৰে, কাৰোবাৰ 1200 কাটিব পাৰে, কাৰোবাৰ 800 কাটিব পাৰে। এতিয়া তোমাৰ পৰা যিমান টকা কাটি ৰাখিব কোম্পানীয়ে তোমাৰ PF একাউণ্টত জমা হ'ব, কোম্পানীয়েও নিজৰ ফালৰ পৰা আকৌ সিমানখিনি পইচাই জমা কৰিব। তাৰমানে তোমাৰ পইচা ডবল জমা হ'ব। ফৰ এক্সাম্পল তোমাৰ 1200 কাটিলে কোম্পানীয়ে, 1200 কাটি জমা কৰিলে, কোম্পানীয়ে নিজৰ ফালৰ পৰা আকৌ 1200 টকা কণ্ট্ৰিবিউট কৰিব, ডবল পইচা জমা হৈ যাব, 2400 টকা জমা হৈ গৈ আছে তোমাৰ, ঠিক আছে। তো এইটো হৈছে PF। আৰু ESIC কাৰণে মই বেলেগ ভিডিঅ' লৈ আহিম, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। হফ ইউ আণ্ডাৰষ্টেণ্ড, বেটাৰ আণ্ডাৰষ্টেণ্ড।